আহক আজি আমাৰ প্ৰথম প্ৰশ্নটোলৈ আহিছো। প্ৰথম প্ৰশ্নটো আছে অসমীয়া সাহিত্যৰ চানেকি কোনে সম্পাদনা কৰিছিল? ক দি আছে লক্ষ্মীনাথ বেজবৰুৱা, খ দি আছে হেমচন্দ্ৰ গোস্বামী, গ দি আছে বাণীকান্ত কাকতি আৰু ঘ দি আছে আনন্দৰাম ঢেকিয়াল ভূঞা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ গোস্বামী, অপশ্যন অ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্নটো আছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? কৰ আছে ধৰ্মপুস্তক, খৰ আছে কীৰ্তন ঘোষা, গৰ আছে নাম ঘোষা আৰু ঘৰ আছে হস্তি বিদ্যানয়। ইয়াৰে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ব ধৰ্মপুস্তক। 1813 চনত এখন ছপাইছিল। অসমীয়া ভাষাৰ ৰজা বুলি কাক কোৱা হয়? সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱা নে চন্দ্ৰকুমাৰ আগৰৱালা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা, অপশ্যন গটো হ'ব শুদ্ধ। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে আধুনিক অসমীয়া সাহিত্যৰ মাইলৰ খুঁটি জোনাকী আলোচনী কিমান চনত প্ৰকাশ পাইছিল? ক দিয়া আছে 1889 চন, খ দিয়া আছে 1846 চন, গ দিয়া আছে 1899 চন, ঘ দিয়া আছে 1900 চন। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব 1889 চন। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। তাৰ পিছৰ প্ৰশ্নটো আছে প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? ক দিয়া আছে বনকুঁৱৰী, খ দিয়া আছে প্ৰতিমা, গ দিয়া আছে অৰুণোদয় আৰু ঘ দিয়া আছে সাগৰী সিঁচা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বনকুঁৱৰী। এইটো লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালা। তাৰ পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে সাহিত্যৰথী উপাধিৰে কাক বিভূষিত কৰা হৈছিল? ক দি আছে পদ্মনাথ গোহাঁইবৰুৱা, খ আছে লক্ষ্মীনাথ বেজবৰুৱা, গ আছে ৰজনীকান্ত বৰদলৈ আৰু ঘ আছে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী উপাধিৰে বিভূষিত কৰা হৈছিল। আৰু ইয়াৰ লগতে এটা কথা আমি মনত ৰাখিব লাগিব, অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ সেইটো লিখা হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু এইটো তেখেতৰ মোৰ দেশ কবিতাটোৰ পৰা লোৱা হৈছে। পৰৱৰ্তী প্ৰশ্নলৈ আহিছো। পৰৱৰ্তী প্ৰশ্ন আছে প্ৰথম অসমীয়া সামাজিক নাটখন কি? খৰ আছে ৰামনৱমী, খৰ আছে লাচিত বৰফুকন, গ আছে জয়মতী আৰু ঘ আছে কাৰেঙৰ লিগিৰি। ইয়াৰে শুদ্ধ উত্তৰ হ'ব ৰামনৱম, অপশ্যন ক। অসমীয়া সাহিত্যত উপন্যাস সম্ৰাট বুলি কাক জনা যায়? কত আছে হোমেন বৰগোহাঁই, খত আছে শিলভদ্ৰ, গ আছে ৰজনীকান্ত বৰদলৈ, ঘ আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট বুলি কোৱা হয় আৰু অসমীয়াৰ ৱাল্টাৰ স্কট বুলিও কোৱা হয়। প্ৰথম অসমীয়া ছপা আলোচনী অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? প্ৰথম অসমীয়া ছপা আলোচনীখনৰ নাম আছিল অৰুণোদয় আৰু এই অৰুণোদয়খনৰ সম্পাদক কোন আছিল? খৰ আছে নাথান ব্ৰাউন, খৰ আছে মাইলছ ব্ৰনছন, ঘত আছে অলিভাৰ কট্টৰ, ঘত আছে আনন্দৰাম ঢেকিয়াল ভূঞা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নাথান ব্ৰাউন, অপশ্যন ক। তাৰ পৰৱৰ্তী প্ৰশ্নটোলৈ আহিছো। তাৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমখন অসমীয়া পুথি কি? ক আছে বনফুল, খ আছে এৰেংগম, গ আছে মৃত্যুঞ্জয় আৰু ঘ আছে অন্তৰীপ। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ক বনফুল আৰু বনফুলৰ লেখা হৈছে যতীন্দ্ৰনাথ দুৱৰা। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। তাৰ পিছৰ প্ৰশ্নটো আছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? ক আছে মামণি ৰয়ছম গোস্বামী, খ আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, গ আছে ডক্টৰ নীলমণি ফুকন, ঘ আছে ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ যিকেইটা অপশ্যন দিয়া আছে অপশ্যন খটো হ'ব শুদ্ধ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। আৰু তেখেতে মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু মামণি ৰয়ছম গোস্বামী হৈছে 2003 চনত লাভ কৰিছিল। তেখেতে প্ৰথম মহিলা জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া।